राज्य में जगह जगह मशरूम की तरह नर्सिंग होम और पॉलीक्लिनिक सेंटर उभर रहे हैं। सोनितपुर के मिशामारी के गरुबांधा में 1 साल पहले स्थापित गरुबांधा पॉलीक्लिनिक में मंगलवार को तनावपूर्ण स्थिति उत्पन्न हो गई। गरुबांधा पॉलीक्लिनिक के खिलाफ विभिन्न आरोप लगे हैं। क्लिनिक के मालिक अब्दुल रफीक पर एक हिंदू समुदाय की युवती को विभिन्न प्रलोभन देकर उसकी अस्मिता को ठेस पहुंचाने की कोशिश करने का आरोप है। गरुबांधा पॉलीक्लिनिक में नर्स के रूप में कार्यरत जिया गांव की एक युवती का गरीबी का फायदा उठाकर अब्दुल रफीक ने पहले प्रेम का प्रस्ताव देकर उसकी अस्मिता को नुकसान पहुंचाने की कोशिश की। इस घटना के संबंध में युवती ने न्याय की मांग करते हुए मिशामारी पुलिस स्टेशन में एक प्राथमिकी दर्ज की, जिसके बाद जनता आक्रोशित हो उठी। हिंदू युवती पर विवाहित पॉलीक्लिनिक मालिक के लंपट चरित्र के कृत्यों से विभिन्न संगठन भड़क उठे। बाद में गरुबांधा पॉलीक्लिनिक के परिसर में जनता के इकट्ठा होने से स्थिति तनावपूर्ण हो गई और निजी नर्सिंग होम को बंद करने की मांग उठी। निजी नर्सिंग होम के खिलाफ जनता ने कई आरोप लगाए, जिसमें मरीजों के इलाज के नाम पर अत्यधिक शुल्क वसूलकर आम लोगों को ठगने का आरोप शामिल है। इस बीच ढेकियाजुली पुलिस ने अब्दुल रफीक को हिरासत में ले लिया है। असम सरकार के स्वास्थ्य मंत्री अशोक सिंघल के गृह क्षेत्र में निजी नर्सिंग होम खोलकर मरीजों के इलाज के नाम पर लूटपाट करने वाले गरुबांधा पॉलीक्लिनिक के खिलाफ क्या कदम उठाए जाते हैं, ये समय के साथ बहुत महत्वपूर्ण होगा। আজি প্ৰায় এবছৰেই হ'ল গৰুবান্ধা পলিক্লিনিকখন যেতিয়া ইয়াতে আহিছিল, আমি ৰাইজে ভাবিছিলোঁ যে তেখেতসকল আহিছে আমাৰ ৰাইজৰ ভাল হ'ব, কাৰণ এখন আমি মিছামাৰী পিছপৰা অঞ্চল আৰু তেওঁলোকৰ ডক্টৰ থাকিব, ডক্টৰে পেচেণ্ট চোৱা চিতা কৰিব, আমাৰ ৰাইজৰ সুবিধা হ'ব। যেনেকৈ দিন পাৰ হৈছিল আমি গম পাইছিলোঁ যে তেওঁলোকৰ যি অত্যাচাৰ, যথেষ্ট অত্যাচাৰ, মানে পেচেণ্ট যিমানেই আহিব পেচেণ্টে গৈ পেলাই আমাক সদায় কমপ্লেইন কৰি ইমান টকা লৈ ল'লে, ইমান টকা লৈ ল'লে, মানে জোখতকৈ বেছি। আজিৰ অভিযোগ হৈছে যে এজনী ছোৱালী কৰ্মচাৰী ইয়াতে তেওঁ মানে শিকিবলৈ আহিছিল আৰু তেওঁ ইয়াতে কৰ্মৰত হৈ আছিল। তেখেতে তেতিয়া যিজন ইয়াৰ হৰ্তাকৰ্তা তেখেতে কি কৰিছিল যে তেখেতক কৈছিল যে মই শিকাই দিম। কেইদিনমান যোৱাৰ পিছতে তেখেতক কামবিলাক শিকাবলৈ লৈছিল আৰু তেখেতে মানে ইংগিত কিছুমান দিছিল, অশ্লীল ইংগিত, আৰু তেখেতে কেইবাবাৰো তেওঁক বোলে ভাল পাওঁ, তোমাক বিয়া পাতিম, টকা দেখুৱাই, আৰু আমি জনামতে তেখেত এজন বিয়া পতা মানুহ, তেওঁৰ ল'ৰা ছোৱালীও আছে। সেইকাৰণে আমি প্ৰশাসনক ক'ম যে গোটেই বিষয়টো চালি যাই চাওক। আৰু দ্বিতীয় অভিযোগ আছে তেওঁৰ ওপৰত যে তেওঁ 3 মাহ জেলো খাইছে আগতে শুনামতে, কাৰণ তেওঁ নিজে বোলে ডেথ আৰু বাৰ্থ চাৰ্টিফিকেটৰ নিজে ঘৰত ষ্টাম্প ঘৰতে বনাই লৈ মানুহক ঢেকিয়াজুলিত চাৰ্টিফিকেট দিছিল বুলিও অভিযোগ আছে। সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাম যে লগতে অসমৰ মুখ্যমন্ত্ৰীক বিশেষভাৱে চকু দিবলৈ অনুৰোধ জনাম, যাতে এনেকুৱা ধৰণৰ 2 নম্বৰীবিলাক নহয় আৰু ৰাইজৰ লগত জীৱনৰ লগত হেতালি নেখেলে। ধন্যবাদ। মই 21 জুলাই তাৰিখে জইনিং হৈছিলোঁ গৰুবান্ধা পলিক্লিনিকত, আৰু মই প্ৰেক্টিকেল হিচাপে জইনিং কৰিছিলোঁ। নাৰ্ছৰ প্ৰেক্টিকেল হিচাপে জইনিং কৰিছিলোঁ। কিছুদিন যোৱাৰ পিছত যোনজন অনাৰ মহম্মদ আব্দুল ৰফিকে মোক মানে ভাল পোৱাৰ প্ৰস্তাৱ দিয়ে আৰু মোক পইচা দেখায়, আৰু মই তেতিয়া মান্তি নোহোৱা তেখেতে মোক মানে চাকৰি দিম বুলি প্ৰলোভন দেখায়। মই তাতো মই বিশ্বাস নাই কৰা। তেতিয়া সি মোক ক'লে তুমি যোনটো ইনষ্টিটিউটত মানে থিয়ৰী কৰিছিলা তাৰ মোক চাৰ্টিফিকেট লাগে বুলি কৈ পেলাই মোক মিছা কথা কৈ পেলাই মোক সোমবাৰ দিনাখন লৈ গ'ল, তেজপুৰত লৈ গ'ল। তেজপুৰত নি পেলাই মোক নগাঁও চাইডে নগাঁও ৰোডত লৈ গ'ল, এখন লজত লৈ গ'ল। নিয়াৰ পিছত মই তাৰ পৰা সি মোক বেয়া ভাবি পেলাই নিছিলে, বেয়া কাৰণে। তাৰপিছত মই তাৰ পৰা যেনে তেনে বাচি আহিছোঁ। ৰিচিপশ্যনত আমাৰ ছোৱালী এজনী আছিল, কিছুদিনৰ আগতে মানে ছোৱালীজনী আগতে আপোনাৰ ড্ৰেছ পিন্ধিছিল, চুইজাৰ এনেকৈ লং পেণ্ট এনেকৈ চাৰ্ট এনেকৈ পিন্ধে। ছোৱালীজনীক শাৰী পিন্ধাই পেলাই ইনজামুল হক বুলি MBBS প্ৰেক্টিচনাৰ এজন তাত লিষ্ট আছে হস্পিটেলত, ৰঙা কাৰ এখনত উঠাই পেলাই ছোৱালীজনীক লৈ গ'ল। ক'ত নিলে মই ছাৰক ফোন কৰি, ছাৰ আপুনি কৰ্মৰত অৱস্থাত ছোৱালীজনীক ক'ত নিছে, তোমাক কিয় লাগে, আমাৰ অফিচিয়েলি কামত গৈছোঁ, তোমাক কিয় লাগে, এনেকৈ মোক প্ৰশ্ন কৰে। তেতিয়াৰ পৰা তাৰ কিছুদিন দিয়াৰ পিছতে মোক সি কিবা কিবি কৰি পেলাই মোকো লৈ গ'ল। হয়, থানাত মই এজাহাৰ দিছোঁ। পইচাৰ প্ৰস্তাৱ দিছে, মই
একচেপ্ট নাই কৰা চাকৰি দিম বুলি প্ৰস্তাৱ দিছে মই একচেপ্ট নকৰিলোঁ তাৰপিছত সি মোক গুৱাহাটী ক'ৰবাত লৈ যাম বুলিও কয় মানে কিবা কিবি কামত মোৰ অফিচিয়েলি কামত যাবা নেকি তুমি এনেকৈ কয় মই একচেপ্ট নকৰোঁ তাৰপিছত তাক সি মানে মোক কৈছে মোক ইমিডিয়েট লাগে মোক মই নাজানো মোক হেৰি তোমাৰ যোনখন থিয়ৰী চাৰ্টিফিকেট আছে মোক সেইখন লাগে কৈ পেলাই মোক মিছামিছি কথা কৈ পেলাই মোক সি লৈ গৈছিল আৰু কি হ'ল তাত কেতিয়া ওলাই গ'লা মই 21 জুলাই তাৰিখে জইনিং হৈছিলোঁ গৰুবন্ধা পলিক্লিনিকত আৰু কি হিচাপে জইনিং কৰিছা মই প্ৰেক্টিকেল হিচাপে জইনিং কৰিছিলোঁ নাৰ্ছৰ প্ৰেক্টিকেল হিচাপে জইনিং কৰিছিলোঁ কিছুদিন যোৱাৰ পিছত যোনজন অৰ্ণাৰ মহম্মদ আব্দুল ৰফিকে মোক মানে ভাল পোৱাৰ প্ৰস্তাৱ দিয়ে আৰু মোক পইচা দেখায় আৰু মই তেতিয়া মান্তি নোহোৱা তেখেতে মোক মানে চাকৰি দিম বুলি প্ৰলোভন দেখায় মই তাতো মই বিশ্বাস নাই কৰা তেতিয়া সি মোক ক'লে তুমি যোনটো ইনষ্টিটিউটত মানে থিয়ৰী কৰিছিলা তাৰ মোক চাৰ্টিফিকেট লাগে বুলি কৈ পেলাই মোক মিছা কথা কৈ পেলাই মোক সোমবাৰ দিনাখন লৈ গ'ল তেজপুৰত নি পেলাই মোক নগাঁও ৰোডত লৈ গ'ল এখন লজত লৈ গ'ল নিয়াৰ পিছত মই তাৰ পৰা সি মোক বেয়া ভাবি পেলাই নিছিলে বেয়া কাৰণে তাৰপিছত মই তাৰ পৰা যেনে তেনে বাচি আহিছোঁ আহাৰ পিছত তাৰ পিছদিনাখন কি হ'ল মঙলবাৰ আছিলে মঙলবাৰ দিনাখন মই মানে কি যেতিয়া মই পলিক্লিনিকত জইনিং কৰিছোঁ তেতিয়া মানে কিছুদিন যোৱাৰ পিছত মানসিক অৱস্থাটো মোৰ বেয়া হৈ গ'ল সেইকাৰণে মই হিন্দু মানুহ সেইকাৰণে আমি ভাবিলোঁ কি মই মন্দিৰত এবাৰ গৈ পেলাই অলপ দেখাওঁ মানে মন্দিৰৰ পৰা দেখাওঁ তো হনুমান মন্দিৰ এটা আছে আপোনাৰ পিঠাখোৱাৰ ওচৰত তাত মই গ'লোঁ যোৱাৰ পিছত যেতিয়া মই আহিছোঁ হনুমান মন্দিৰৰ পৰা তেতিয়া মোৰ লগত বহুত মানুহ মানে পিছা লগাই দিছে কাৰ বলেৰো বাইক ৰাস্তাই মানুহ চব মুছলিম সম্প্ৰদায়ৰ মানুহ হয় তাৰপিছত মোক মৃত্যুৰ ভাবুকি দিছে মানে তেতিয়া মানে মই ভাবিলোঁ কি আমাৰ যোনজন শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যোনটো আপোনাৰ নাম্বাৰ প্লেট হয় AS12 আৰু সেইবোৰ গাড়ীৰ নাম্বাৰবোৰ চব বেলেগ ডিষ্ট্ৰিক্টৰ মই যেনে তেনে বাচি পেলাই মিছামাৰী যোনটো TCP নম্বৰ 1 তাত মই ৰখি পেলাই চেণ্ট্ৰেল মিলিটাৰী পুলিচক মই ক'লোঁ যে মোৰ গাড়ী ট্ৰেক কৰিছে গাড়ীখনত GPS লগাইছে মই ভাবিছোঁ GPS লগাইছে সেইকাৰণে মোৰ পিছে বহুত মানুহ আৰু মই যেতিয়া মঙলবাৰ দিনাখন আহি আছিলোঁ বহুত মানুহ পিছা কৰা অৱস্থাত তাক মই ঠেলামাৰত দেখি পাইছোঁ মই তেতিয়া আচৰিত হৈ গ'লোঁ যোন মানুহক মই জীৱনত দেখা নাই গৰুবান্ধাত আগতেও তাৰ চেম্বাৰ আছে দেখা নাছিলোঁ তাক মই ঠেলামাৰত কেনেকৈ দেখিলোঁ মই ভাবিলোঁ মোৰ গাড়ী হেক কৰিছে তেতিয়া মানে মই CMPক জনালোঁ CMPয়ে ডাইৰেক্ট ক'লে যে তোমাৰ মোবাইল হেক কৰিছে তুমি হেৰি মোবাইল ছুইচ অফ কৰা তেতিয়া মোক সম্পূৰ্ণ কথাটো সুধিলে মই সম্পূৰ্ণ কথা খুলি পেলাই ক'লোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ মোৰ মানে পাপা মানে ইণ্ডিয়ান আৰ্মিত আছিলে তেখেতক মানে আৰ্মিৰ বহুত ডিটেইল লাগে আৰ্মিৰ যোনখন পলিক্লিনিক আছে তাত মানে আপোনাৰ আৰ্মিৰ কাৰণে তাৰ এক্সট্ৰা মোবাইল আছে সি আৰ্মিৰ নাম্বাৰ ট্ৰেক কৰে মোৰ নাম্বাৰটো হেক কৰিছে তাৰ উপৰিও মোক মানে কৈছে তোমাৰ কেণ্টিন কাৰ্ড আছে কেণ্টিন কাৰ্ড CST কাৰ্ড থাকে মোক কেণ্টিনৰ মাল আনি দিবাচোন এনেকৈ কৈছে মই তোমাৰ লগত যাম এনেকৈ কৈছে মই কৈছোঁ ঠিক আছে হ'ব ছাৰ বুলি কৈছোঁ যেতিয়া সেইকাৰণে মই লৈ গৈছিলোঁ লৈ যোৱাৰ পাছত কেণ্টিনত মই নাই যোৱা বুলি ক'লে পিছত মই গম পালোঁ সি কেণ্টিনত 3বাৰ গৈছে আৰু শ্বপিং কমপ্লেক্স বুলি কয় শ্বপিং কমপ্লেক্সৰ আগতেও গৈছে সি পিছত কৈছে কি মই নাই যোৱা বুলি কৈ পেলাই সেইদিনাখনো গৈছে মানে তাক আৰ্মিৰ ডিটেইল লাগে আৰু সি ছোৱালীবোৰক কিবা কিবি মানে কৰে আৰু এটা কথা মানে ক'ব বিচাৰিছোঁ ৰিচিপশ্যনত কৰবী নামৰ ছোৱালী এজনী আছিল কিছুদিনৰ আগতে মানে ছোৱালীজনী আগতে আপোনাৰ ড্ৰেছ পিন্ধিছিল চুইজাৰ এনেকৈ লং পেণ্ট এনেকৈ চাৰ্ট এনেকৈ পিন্ধে ছোৱালীজনীক শাৰী পিন্ধাই পেলাই ইনজামুল হক বুলি MBBS প্ৰেক্টিচনাৰ এজন তাত লিষ্ট আছে হস্পিটেলত ৰঙা কাৰ এখনত উঠাই পেলাই ছোৱালীজনীক লৈ গ'ল ক'ত নিলে মই ছাৰক ফোন কৰি ছাৰ আপুনি কৰ্মৰত অৱস্থাত ছোৱালীজনীক ক'ত নিছে তোমাক কিয় লাগে আমাৰ অফিচিয়েলি কামত গৈছোঁ তোমাক কিয় লাগে এনেকৈ মোক প্ৰশ্ন কৰে তেতিয়াৰ পৰা তাৰ কিছুদিনৰ দিয়াৰ পিছতে মোক সি কিবা কিবি কৰি পেলাই মোকো লৈ গ'ল থানাত এজাহাৰ দিছে নেকি হয় থানাত মই এজাহাৰ দিছোঁ তোমাক বিভিন্ন ধৰণৰ প্ৰস্তাৱ দিয়ে হয় বহুত প্ৰস্তাৱ দিছিলে পইচাৰ প্ৰস্তাৱ দিছে মই একচেপ্ট নাই কৰা চাকৰি দিম বুলি প্ৰস্তাৱ দিছে মই একচেপ্ট নকৰিলোঁ তাৰপিছত সি মোক গুৱাহাটী ক'ৰবাত লৈ যাম বুলিও কয় মানে কিবা কিবি কামত মোৰ অফিচিয়েলি কামত যাবা নেকি তুমি এনেকৈ কয় মই একচেপ্ট নকৰোঁ তাৰপিছত তাক মানে সি মানে মোক কৈছে মোক ইমিডিয়েট লাগে মোক মই নাজানো মোক হেৰি তোমাৰ যোনখন থিয়ৰী চাৰ্টিফিকেট আছে মোক সেইখন লাগে কৈ পেলাই মোক মিছামিছি কথা কৈ পেলাই মোক সি লৈ গৈছিল News Desk News Wide Assam